হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বনাবৰ কাৰণে মোক বহুতে ৰিকুৱেষ্ট কৰি আছিলে যে আছাম পুলিচ ছাৰ্ভিচৰ ইয়াৰে ভিডিঅ'টো বনাইছিলোঁ আছাম পুলিচ ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2025ৰ ওপৰত। আজি আমি শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম চিভিল ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2015ৰ ভিত্তিত চেলাৰী, পাৰ্কছ এণ্ড ফেচিলিটিছ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব পাৰে এজন ACS বিষয়াৰ। ঠিক আছে, ছ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ। কিছুমান কৰ্চেছ এভেইলেবল আছে, আপোনালোকে ল'ব পাৰে, যেনেকৈ DHS গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। ঠিক আছে, কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, লগতে MCQs বেছড হয়। ছ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ছ' এতিয়া ভিডিঅ'টোলৈ আহিছোঁ। প্ৰথমতে আমি চাব লাগিব চেলেৰী কেলকুলেশ্যনটো। চেলেৰী কেলকুলেশ্যনটো ACS আৰু APSৰ সমান ইকুইভেলেণ্ট হৈ গ'ল আজিকালি। তথাপিতো ACSখিনি অকণমান বেছি পাৱাৰফুল, কাৰণ তেওঁলোকৰ ওচৰত ষ্টাৰ্টিঙৰ পৰা মেজিষ্ট্ৰিয়েল পাৱাৰ্ছ থাকে আৰু লগতে যিহেতু তেওঁলোকে মেজিষ্ট্ৰেট হয় আৰু লগতে বাকী আছাম পুলিচ ছাৰ্ভিচখিনিৰ ক্ষেত্ৰতো মেজিষ্ট্ৰিয়েল পাৱাৰ্ছ অকল কমিশ্যনাৰেটত থাকে, মানে কামৰূপ মেট্ৰ' বা গুৱাহাটীত যেতিয়া পষ্টিং হ'ব তেতিয়া আপোনালোকৰ মেজিষ্ট্ৰিয়েল পাৱাৰ্ছ থাকে পুলিচখিনিৰ, মানে আছাম পুলিচ ছাৰ্ভিচ অফিচিয়েলছখিনিৰ। কিন্তু ACSখিনিৰ যিকোনো ডিষ্ট্ৰিক্টতে মেজিষ্ট্ৰিয়েল পাৱাৰ্ছ থাকে বা যিকোনো ডিপাৰ্টমেণ্টত তেওঁ পষ্টিং হ'লেও মেজিষ্ট্ৰিয়েল পাৱাৰ্ছ ইয়াতে থাকে। ঠিক আছে, আৰু লগতে চেলেৰীৰ কথা যদি কওঁ, পে' স্কেলটো হ'ল 30,000 to 1,10,000 পে'ভেণ্ট 4ত পৰে। এই পে'ভেণ্টত ষ্টাৰ্টিং 30,000ৰ পৰা মেক্সিমাম 1,10,000লৈকে যায়। গ্ৰেড পে' 13,300 আৰু যদি আমি বেচিক পে' কেলকুলেট কৰোঁ তেতিয়াহ'লে 30,000 পে' স্কেলৰ ষ্টাৰ্টিং যোনটো ফিগাৰ আছে 30,000 প্লাছ গ্ৰেড পে' 13,300 43,300 হ'ব বেচিক পে'। ডিয়াৰনেছ এলাউঞ্চটো এতিয়া ৰিচেণ্টলি 58% অফ বেচিক পে' কৰি দিলে। ছ' 58% অফ বেচিক পে' হ'লে মানে 58% অফ 43,300 হ'লে মানে 25,114। বাকী 8 পে' কমিশ্যন আহিলে সেইখিনি বস্তু বেলেগ হ'ব, বা বেছিক DA টো প্ৰত্যেক বছৰে দুবাৰকৈ বাঢ়ে। ঠিক আছে, এইবাৰ উইথ ইফেক্ট ফ্ৰম 1 জুলাই 2025 58% কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টেও কৰিব আৰু লগতে বাকী দুবাৰকৈ বাঢ়ে প্ৰত্যেক বছৰে। ছ' এইবাৰ নেক্সট চাগে 60% কৰিব, তাৰপিছতে চাগে হয়তো 7 পে' কমিশ্যন ইয়াতে আহি যাব। ঠিক আছে, 8 পে' কমিশ্যন ইয়াতে আহি যাব। ছ' 8 পে' কমিশ্যন হ'লে চেলাৰী ষ্ট্ৰাকচাৰটো কমপ্লিটলি চেঞ্জ হ'ব। ছ' ইয়াতে পে' স্কেল, পে'মেণ্ট সেইখিনি বস্তু চেঞ্জেছ হ'ব, গ্ৰেড পে' চেঞ্জেছ হ'ব, গ্ৰেড পে' 0ৰ পৰা ষ্টাৰ্ট হৈ যাব তেতিয়া। ছ' বাকীখিনি বহুতখিনি চেঞ্জেছ আহিব। ছ' সেইখিনি পিছত চাম। এতিয়া বৰ্তমান প্ৰেজেণ্টত কেনেকুৱা হ'ব সেইখিনি আমি ডিছকাছ কৰিম। বাকী হাউচ ৰেণ্ট এলাৱেঞ্চটো 10%, 8% আৰু 7% অফ বেচিক পে', মানে 10% যদি কামৰূপ মেট্ৰ' বা গুৱাহাটীত যদি পষ্টিং হয় তেনেহ'লে 10%, 8% যিকোনো অসমৰ গ্ৰুপ বি চহৰ যেনেকৈ তেজপুৰ, যোৰহাট, তাৰপিছত আপোনালোকৰ ডিব্ৰুগড়, ঠিক আছে, তিনিচুকীয়া, তেনেকুৱা ধৰণৰ শিলচৰ, সেইবিলাকত পষ্টিং হ'লে মানে 8% আৰু 7% আপোনালোকৰ যিকোনো ডিষ্ট্ৰিক্ট বা চাব ডিভিজন টাইপৰ তেনেকুৱা এৰিয়াত হ'লে মানে 7% অফ বেচিক পে' পায়। ইয়াতে খালি হাউচ ৰেণ্ট এলাৱেঞ্চটো আপোনালোকে যদিহে আপোনালোকে কোৱাৰ্টাৰ বা কিবা তেনেকুৱা অফিচিয়েল ৰেচিডেণ্ট প্ৰভাইড কৰা হয় তেতিয়াহ'লে হাউচ ৰেণ্ট এলাৱেঞ্চটো নাপায়। ঠিক আছে, এনেই ACS অফিচাৰখিনি ডিষ্ট্ৰিক্টবিলাকত পষ্টিং হ'লে কি বুলি কয় অফিচিয়েল কোৱাৰ্টাৰ বা তেনেকুৱা মেজিষ্ট্ৰেট কলনীত আপোনালোকে কোৱাৰ্টাৰ পোৱাৰ সম্ভাৱনা থাকে। কিন্তু কেতিয়াবা নতুন ডিষ্ট্ৰিক্টবিলাকত পষ্টিং হ'লে লাইক কি বুলি কয় মাজুলী, ঠিক আছে, তামোলপুৰ, তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টবিলাকত এতিয়া বৰ্তমান পটককৈ কোৱাৰ্টাৰবিলাক বনাই হয়তো হোৱা নাই, তেতিয়াহ'লে আপোনালোকে ৰেণ্টেড ঘৰত থাকিব লাগিব, তেতিয়া হাউচ ৰেণ্ট এলাৱেঞ্চটো পাব। ছ' হাউচ ৰেণ্ট এলাৱেঞ্চটো মই ইয়াতে কেলকুলেশ্যন কৰোঁতে 8% অফ বেচিক পে' ধৰিছোঁ, মানে 8% অফ 43,300 4,330। মেডিকেল এলাৱেঞ্চ 600। ছ' গ্ৰছ চেলাৰী যদি আমি কেলকুলেট কৰোঁ তেতিয়াহ'লে হৈ গ'ল বেচিক পে' 43,300 প্লাছ DA 25,114 প্লাছ HRA হাউচ ৰেণ্ট এলাৱেঞ্চ 4,330 প্লাছ মেডিকেল এলাৱেঞ্চ MA 600। ঠিক আছে, ছ' টোটেল গ্ৰছ চেলাৰীটো হৈ যাব 73,344। এইটো মই আপোনালোকৰ ষ্টাৰ্টিং চেলাৰীৰ কথা কৈছোঁ। ট্ৰেইনিং পিৰিয়ডত কিছুমান আপোনালোকৰ এলাৱেঞ্চেছ ইয়াতে নাথাকে। ট্ৰেইনিং পিৰিয়ডত যেতিয়া থাকিব, যেতিয়া আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত যেতিয়া ট্ৰেইনিং চলি থাকিব তেতিয়া আপোনালোকৰ কিছুমান এলাৱেঞ্চেছ নাথাকে, কিন্তু চেলাৰীটো আপোনালোকে বেচিক পে' দিয়ে সেইখিনি বস্তু পাব, খালি কিছুমান এলাৱেঞ্চেছ ইয়াতে আপোনালোকে নাপাব। ঠিক আছে, ছ' সেইটো আৰু বেলেগ হ'ব, কেলকুলেশ্যনটো সেইটো বেলেগ হ'ব, কিন্তু আপোনালোকে ট্ৰেইনিং চেঞ্জ কৰাৰ পাছত, কমপ্লিট কৰাৰ পিছত যেতিয়া জইন কৰিব ষ্টাৰ্টিং
গ্ৰছ চেলাৰীটো এনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ ঠিক আছে ইয়াৰ পৰা ডিডাকশ্যন হ'ব আৰু বাকী চেলাৰী বাঢ়ি থাকিব ঠিক আছে কাৰণ ডিএটো প্ৰত্যেক বছৰে দুবাৰকৈ বাঢ়ে আৰু বেলেগ পে' কমিশ্যন আহিলে বাঢ়িব প্ৰমোশ্যন হ'লে বাঢ়িব চ' তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিলে মানে চেলাৰী বাঢ়ে তো তেনেকুৱা ধৰণৰ বহুতখিনি কথা আছে ইয়াতে ঠিক আছে আৰু ডিডাকশ্যন যদি কওঁ ইয়াৰ পৰা গ্ৰছ চেলাৰীৰ পৰা 73,344 গ্ৰছ চেলাৰী পাইছোঁ তাৰ পৰা ডিডাকশ্যন হ'ব NPS বা UPSত নেশ্যনেল পেঞ্চন স্কিম ছিষ্টেম বা ইউনিফাইড পেঞ্চন স্কিম এই দুটাৰ ভিত্তিত ডিডাকশ্যন হ'ব 10% অফ বেচিক পে প্লাছ দিয়ে বেচিক পে আমি পাইছিলোঁ 43,300 প্লাছ দিয়ে 25,414 চ' 10% অফ 43,300 plus 25,140 মানে 10% of 68,414 6,841 rupees প্ৰত্যেক মাহে আপোনালোকৰ NPS বা UPS স্কিমৰ আণ্ডাৰত ইয়াতে ডিডাক্ট হ'ব আপোনালোকে যিকোনো এটা স্কিম চুজ কৰিব পাৰে নেশ্যনেল পেঞ্চন ছিষ্টেম নহয় বা ইউনিফাইড পেঞ্চন স্কিম ইয়াৰ ভিতৰত যিকোনো এটাত আপোনালোকে ডিডাক্ট কৰাব পাৰিব ঠিক আছে বাকী গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমত 300 rupees ডিডাক্ট হ'ব আৰু মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MMLSAY এইটো ক্লাছ 1 গেজেটেড অফিচাৰ চ' সেইকাৰণে 500 rupees ইয়াতে ডিডাক্ট হ'ব ঠিক আছে চ' মই আপোনালোকক ওপৰতে ক'লোঁ ক্লাছ 1 গেজেটেড ইয়াতে লিখা আছে আসাম চিভিল ছাৰ্ভিচ ACS ক্লাছ 1 গেজেটেড আসাম চিভিল ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2015 ঠিক আছে চ' ইয়াতে ক্লাছ 1 গেজেটেড অফিচাৰ হয় এইটো তাৰপিছত প্ৰফেশ্যনেল টেক্স 208 rupees চ' টোটেল ডিডাকশ্যন হৈ যাব আপোনালোকৰ NPS বা UPSত ডিডাকশ্যন হ'ব 6,841 প্লাছ 300 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম প্লাছ MMLSAY 500 প্লাছ প্ৰফেশ্যনেল টেক্স 208 টোটেল ডিডাকশ্যন হৈ গ'ল 7,849 আৰু এতিয়া যদি ইনহেণ্ড চেলাৰী যদি কেলকুলেট কৰোঁ তেতিয়া আপোনালোকে ইনহেণ্ড চেলাৰীৰ কথা যদি চাই তেতিয়াহ'লে ইয়াতে দেখিছে স্ক্ৰীণত আমি যোনটো গ্ৰছ চেলাৰী পাইছিলোঁ ৰেড কালাৰ ফিগাৰত আছে যোনটো 73,344 rupees 73,344 rupeesৰ পৰা টোটেল ডিডাকশ্যন যোনটো আমি গ্ৰীণ কালাৰ ফিগাৰত পাইছোঁ 7,849 সেইটো ডিডাক্ট কৰিলে আপোনালোকৰ নেট ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী প্ৰত্যেক মাহে আপোনালোকৰ ছেভিংছ একাউণ্ট বা চেলাৰী একাউণ্টত সোমোৱা এমাউণ্টটো হৈ গ'ল 65,495 প্লাছ ট্ৰেভেলিং এলাউঞ্চ প্লাছ স্পেচিয়েল এলাউঞ্চ ঠিক আছে ইয়াতে ট্ৰেভেলিং এলাউঞ্চ প্লাছ স্পেচিয়েল এলাউঞ্চ থাকিব কাৰণ ট্ৰেভেলিং এলাউঞ্চটো আপোনালোকৰ ACS অফিচাৰখিনি ষ্টাৰ্টিঙৰ পৰা আপোনালোকে গভৰ্ণমেণ্ট ভেহিকল ড্ৰাইভাৰ সেইখিনি পায় গভৰ্ণমেণ্ট ভেহিকল বাকী যোনটো কি বুলি কয় ফুৱেল কনজাম্পশ্যন যোনটো ফুৱেলৰ কষ্ট থাকে সেইখিনি বস্তু গভৰ্ণমেণ্টে বিয়াৰ কৰে চ' এনেকুৱা নহয় অকল অফিচিয়েল ডিউটিতে পাব আপোনালোকৰ নিজৰ কোৱাৰ্টাৰ বা ৰেচিডেঞ্চৰ পৰা তেওঁলোকে গাড়ীয়েদি পিক কৰে আৰু যিকোনো সময়তে আপোনালোকে অফিচিয়েল গাড়ীখন ইউজ কৰিব পৰা যায় ঠিক আছে কেতিয়াবাতো বহুতবিলাক অফিচাৰে নিজৰ ঘৰলৈ আহিলেও বেলেগ ডিষ্ট্ৰিক্টত যদি ঘৰ থাকে তেওঁলোকৰ চ' ৰেচিডেঞ্চিয়েল ডিষ্ট্ৰিক্ট যদি বেলেগ থাকে চাকৰি ডিষ্ট্ৰিক্টতকৈ কৰ্মৰত ডিষ্ট্ৰিক্টৰ পৰা তেতিয়াহ'লে তথাপিতো তেওঁলোকে অফিচিয়েল ভেহিকল লৈয়ে কেতিয়াবা ঘৰলৈ আহিব পাৰে চ' তাতে কোনো ৰেষ্ট্ৰিকশ্যন নাই চ' সেইখিনি বস্তু ফেচিলিটিছ থাকে আৰু এনেই জেনেৰেলি গভৰ্ণমেণ্টৰ ৰুলছ মতে নৰ্মছ মতেতো জেনেৰেলি নাথাকে কিন্তু তেওঁলোকে কিবা কিবি অজুহাত দেখাই পেলাই আহিব পাৰে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা যোনটো ফেক্ট হয় সেইটোৱে কৈছোঁ আৰু ইয়াতে আকৌ বেলেগ নাভাবিব আপোনালোকে বাকী ট্ৰেভেলিং এলাউঞ্চটো থাকে আৰু স্পেচিয়েল এলাউঞ্চ মানে যদিহে কেনেবাকৈ ইলেকশ্যন ডিউটি থাকে VVIP ডিউটি থাকে চ' সেইবিলাকত স্পেচিয়েল এলাউঞ্চেছ ইয়াতে থাকে ঠিক আছে স্পেচিয়েল এলাউঞ্চেছ ইয়াতে থাকে বাকী পাৰ্কছ এণ্ড ফেচিলিটিছৰ যদি কথা কওঁ তেতিয়াহ'লে ইয়াতে দেখিছে এন ACS অফিচাৰ এনজয়ছ আ লট অফ প্ৰেষ্টিজ এণ্ড পাৱাৰ ইন দি ছ'চাইটি ইন দি কোৰ্চ অফ ফুলফিলিং হিজাৰ ডিপাৰ্টমেণ্টেল অব্লিগেশ্যনছ সম অফ দি পাৰ্কছ এণ্ড ফেচিলিটিজ প্ৰভাইডেড বাই দি আছাম ষ্টেট গভৰ্ণমেণ্ট টু দি ACS অফিচাৰ্ছ আৰ এজ ফলোজ ঠিক আছে এজন ACS বিষয়াই ষ্টাৰ্টিঙৰ পৰা বা লট অফ প্ৰেষ্টিজ আৰু পাৱাৰ তেওঁ ছ'চাইটিত এনজয় কৰে ফুলফিলিং হিজাৰ ডিপাৰ্টমেণ্টেল অব্লিগেশ্যনছবিলাক ফুলফিল কৰোঁতে তেওঁৰ যোনটো ডিউটি কৰ্মৰত অৱস্থাত আৰু লগতে পাৰ্কছ এণ্ড ফেচিলিটিজ যোনখিনি আছাম গভৰ্ণমেণ্টে প্ৰভাইড কৰে এজন আছাম চিভিল ছাৰ্ভিচ অফিচাৰ সেইখিনি মই আপোনালোকক ইয়াতে দেখুৱাই দিছোঁ এবাৰ চাই লওক আপোনালোকে গোটেইখিনি চ' ইয়াতে যদি আমি প্ৰথম পৰা চাওঁ অফিচিয়েল ৰেচিডেঞ্চ ঠিক আছে কোৱাৰ্টাৰ বা বাংলো কোৱাৰ্টাৰ মানে আপোনালোকে যেতিয়া জুনিয়ৰ গ্ৰেডত থাকিব বা ছিনিয়ৰ গ্ৰেড 2ত পাব বা ছিনিয়ৰ গ্ৰেড 1ত থাকিব মানে ADC বা তেনেকুৱা ৰেংকত থাকিলে মানে কোৱাৰ্টাৰ পায় কোৱাৰ্টাৰ মানে মেজিষ্ট্ৰেট কলনীত কোৱাৰ্টাৰ থাকে বাকী গুৱাহাটীৰ ক্ষেত্ৰত আপোনালোকে তেনেকুৱা ধৰণৰ কলনীও থাকিব চিভিল ছাৰ্ভিচ অফিচাৰৰ কলনী বা তেনেকুৱা ধৰণৰ অফিচিয়েল ৰেচিডেঞ্চ আৰু বাংলো মানে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ DCৰ পৰা আপোনালোকে বাংলো ইয়াতে প্ৰভাইড কৰা হয় বা কেতিয়াবা তেনেকুৱা কিবা ইকুইভেলেণ্ট ৰেংকৰ পৰা আপোনালোকে বাংলো পাব অফিচিয়েল ভেহিকুল আৰু ড্ৰাইভাৰৰ কথা ক'লে আপোনালোকে ষ্টাৰ্টিঙৰ পৰা অফিচিয়েল ভেহিকুল আৰু ড্ৰাইভাৰ পাব চ' তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব লাগিব ষ্টাৰ্টিঙৰ পৰা অফিচিয়েল ভেহিকুল আৰু ড্ৰাইভাৰ থাকে ACS অফিচাৰে কেতিয়াও অন্য ডিপাৰ্টমেণ্টৰ নিচিনাকৈ আপোনালোকে কি বুলি কয় পাব্লিক ট্ৰেন্সপৰ্টত বা নিজৰ গাড়ী লৈ স্কুটি লৈ তেনেকৈ ট্ৰেভেল কৰিবলগীয়া দৰকাৰ নাই ষ্টাৰ্টিঙৰ পৰা আপোনালোকে এজ পাৰ প্ৰট'কল আপোনালোকে অফিচিয়েল ভেহিকুল আৰু ড্ৰাইভাৰ পাব ইভেন এছিষ্টেণ্ট ইঞ্জিনিয়াৰবিলাকেও ষ্টাৰ্টিঙৰ পৰা অফিচিয়েল ভেহিকুল ড্ৰাইভাৰ নাপায় তেওঁলোকেও পাব্লিক ট্ৰেন্সপৰ্টতে যাব লাগে বা নিজৰ পাৰ্চনেল ভেহিকুল ইউজ কৰিব লাগে কিন্তু ACS অফিচাৰজনৰ সিমানখিনি
সিমানখিনি ইয়াতে প্ৰেষ্টিজ দিয়া হয় ঠিক আছে বাকী পাৰ্চনেল চিকিউৰিটি অফিচাৰ PSO বডিগাৰ্ডছ আৰু এস্কৰ্টছ সেইখিনি বস্তু প্ৰভাইড কৰা হয় এজ পাৰ চাৰ্কামষ্টেঞ্চেছ এজ পাৰ ডিমাণ্ড অফ দি চাৰ্কামষ্টেঞ্চেছ ঠিক আছে যদি কেনেকুৱা ধৰণৰ চিটুৱেশ্যন থাকে বা তেনেকুৱা ধৰণৰ কিবা ডিউটিত যায় তেতিয়াহ'লে পাৰ্চনেল চিকিউৰিটি অফিচাৰ PSO বডিগাৰ্ডছ বা এস্কৰ্টছ প্ৰভাইড কৰা হয় জেনেৰেলি ADCৰ পৰা ডাইৰেক্টলি এজ পাৰ ছাৰ্ভিচ ৰুলছ আপোনালোকে PSO পাব কিন্তু যেতিয়া এক্সিকিউটিভ মেজিষ্ট্ৰেটত থাকে তেতিয়াও এজন PSO থাকিব লাগে লগতে কেতিয়াবা দৰকাৰ নপৰিলে মানে যিহেতু মেন পাৱাৰ এনেই ইউজ কৰিব নালাগে তেতিয়া কেতিয়াবা কোনোবা অফিচাৰে নল'ব পাৰে কিন্তু এনেই জেনেৰেলি ছাৰ্ভিচ ৰুলত এজন PSO আপোনালোকৰ লগত থাকিব লাগে ষ্টাৰ্টিঙৰ পৰা ঠিক আছে বাকী DC হ'লেতো গম পায় আৰু একেলগে 2-3খন গাড়ী যায় আপোনালোকৰ এস্কৰ্টছ বহুত থাকে বডিগাৰ্ডছ থাকে ঘৰতো গাৰ্ড থাকে ঠিক আছে সেইখিনি বস্তু ডিষ্ট্ৰিক্ট কমিশ্যনৰ পৰা আপোনালোকে বহুতখিনি ইয়াতে মেন পাৱাৰ পায় এজ এ চিকিউৰিটি পাৰ্চনেল চিকিউৰিটি ঠিক আছে বাকী হোম গাৰ্ডছ কুক মেড গাৰ্ডেনাৰ হাউচকিপিং ষ্টাফ সেইখিনি বস্তু আপোনালোকে DC লেভেলৰ পৰা পায় আৰু বাকী ADC লেভেলৰ পৰা আপোনালোকে কুক মেড সেইখিনি বস্তু ইয়াতে পায় বাকী জুনিয়ৰ গ্ৰেডত ইমানখিনি নাপাব পাৰে এজ পাৰ এভেইবিলিটি কাৰণ মেন পাৱাৰৰ এভেইবিলিটিৰ ওপৰত কথা আছে কেনেবাকৈ দিয়ে নহয় বা গভৰ্ণমেণ্টে সেইটোৰ ওপৰত কিবা এলাউৱেঞ্চেছ ইয়াতে প্ৰভাইড কৰিব পাৰে যোনখিনি মই ইয়াতে ইনক্লুড কৰা নাই যিসকলে আছাম চিভিল ছাৰ্ভিচত অলৰেডি আছে তেওঁলোকে সেইখিনি বস্তু বেছিকৈ গম পাব আৰু বাৰ মানে আপোনালোকে ধৰক ইয়াতে পুলিচৰ ক্ষেত্ৰতো নাপিতবিলাক থাকে চুলি তুলি কাটিবৰ কাৰণে ইয়াতে আপোনালোকে হয়তো ষ্টাৰ্টিঙতে এইখিনি বস্তু নাপাব পাৰে কিন্তু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ৰেংকৰ পৰা এইখিনি বস্তু আপোনালোকক প্ৰভাইড কৰা হ'ব চাৰ্ভাৰবিলাক সেইবিলাক গভৰ্ণমেণ্টৰ থাকিব চ' আপোনালোকে কোনো চেলুনত গৈ পেলাই চুলি কাটিবলগীয়া জেনেৰেলি নহয়গৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ৰেংকৰ পৰা ঠিক আছে অন ডিউটি ট্ৰেভেলত আপোনালোকে ট্ৰেইন বা এয়াৰত অন ডিউটি ট্ৰেভেলত আপোনালোকে গভৰ্ণমেণ্টৰ পৰা ফ্ৰী একমডেশ্যন পাব বা ফ্ৰী ট্ৰেভেলিং পাব ঠিক আছে একমডেশ্যন ট্ৰেভেলিং সেইবোৰ বস্তু পাব আপোনালোকে গভৰ্ণমেণ্টৰ পৰা চ' ইয়াতে ডিপেণ্ড কৰিব কোনোবা জেগাত যদি ট্ৰেইনেদি যাব পাৰে কিবা যদি স্পেচিয়েল ডিউটি থাকে তেতিয়াহ'লে ট্ৰেইনেদি লৈ যাব আপোনালোকৰ ফ্ৰী অফ কষ্ট আৰু কেতিয়াবা যদি কিবা জেগাত যদি ট্ৰেইন কানেকশ্যন নাথাকে বা এয়াৰেদি যাবলগীয়া হয় বা তেতিয়াহ'লে এয়াৰেদি যাব এয়াৰৰ আপোনালোকে যোনখিনি থাকে সেইখিনি বস্তু আপোনালোকে ইয়াতে ফ্ৰীলি পাব ঠিক আছে গভৰ্ণমেণ্টৰ পৰা আৰু ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচেছ ইনস্পেকশ্যন বাংলোছ গভৰ্ণমেণ্ট গেষ্ট হাউচেছ আছাম হাউচ এক্সেট্ৰা সেইখিনি বস্তু আপোনালোকে অসমৰ ভিতৰতো বা অসমৰ বাহিৰৰ অন্য ষ্টেটত গ'লেও এইখিনি এক্সেছ আপোনালোকে পাই যায় এজ এ ক্লাছ 1 গেজেটেড অফিচাৰ আছাম চিভিল ছাৰ্ভিচ অফিচাৰ হিচাপে ঠিক আছে চ' এইখিনি হৈ গ'ল পাৰ্কছ এণ্ড ফেচিলিটিছ আৰু ইয়াত এটা নোট দিয়া আছে তলত সেই নোটটো এবাৰ চাই লওক এন ACS অফিচাৰ গেটছ মোৰ ফেচিলিটিছ ফ্ৰম ইজ জুনিয়ৰ গ্ৰেড দেন এনি আদাৰ ছাৰ্ভিচেছ আণ্ডাৰ দি ষ্টেট গভৰ্ণমেণ্ট ঠিক আছে এজন ACS অফিচাৰে নিজৰ জুনিয়ৰ গ্ৰেডৰ পৰাই বহুতখিনি ফেচিলিটিছ পায় যোনখিনি ফেচিলিটিছ হয়তো ষ্টেট গভৰ্ণমেণ্ট আমাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত বাকী অন্য অফিচাৰবিলাকে হয়তো নাপাব পাৰে ঠিক আছে বাকী এতিয়া আমি নেক্সট কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো ডিছকাছ কৰিম এজন ACS অফিচাৰে ষ্টাৰ্টিঙৰ পৰা জইন কৰি পেলাই আপোনালোকে কিমানলৈকে প্ৰমোশ্যন পাব পাৰে এজ পাৰ ছাৰ্ভিচ ৰুলছ ঠিক আছে তাৰ আগতে মই আৰু এটা কথা কৈ দিব বিচাৰিছোঁ আপোনালোকে DHS বা গুৱাহাটী হাইকোৰ্টৰ বাহিৰে ADRE 3.0 আছাম পুলিচৰ কৰ্চেছ এভেইলেবল আছে ADRE 3.0 300 এভেইলেবল আছে আছাম পুলিচৰ 250 PDF ফৰ্মেটত এভেইলেবল আছে MCQs বেছড হয় কোৰ্চবিলাক এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে আছাম কম্পিটিটিভ এক্সামছ এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকে আছাম কম্পিটিটিভ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ফুল মেটেৰিয়েলছ পাই যাব লগত MCQs ফৰ্মেটত আছে PDF ফৰ্মেটত আছে আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট লিংকছো শ্বেয়াৰ কৰি দিম বাৰু এক্সটাৰ্নেল আৰু লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যিকোনো এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইয়াতে 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে উইথ এনচাৰ কিজ ইয়াতে আপোনালোকে পাই যাব এই কোৰ্চটোত এইটো DHS DME আছাম পুলিচ ADRE ঠিক আছে গুৱাহাটী হাইকোৰ্ট APSCৰ কিছুমান ডিপাৰ্টমেণ্টেল এক্সামছো এই কোৰ্চটো ল'লে মানে আপোনালোকৰ কভাৰ হৈ যাব ঠিক তেনেদৰে APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফাইনেন্সৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে আৰু মই ক'লোৱে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে সেই যোনটো আছাম কম্পিটিটিভ এক্সাম কোৰ্চ কিন্তু তাৰ বাহিৰেও আপোনালোকে যদি কোনোবাই কোৰ্চ নলৈ পেলাই ডাইৰেক্টলি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ল'ব বিচাৰে তেনেহ'লে 75 ৰুপিছত আপোনালোকে পাই যাব APSC হাইকোৰ্ট DHS DME ADRE এক্সেট্ৰা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ 75 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এতিয়া আমি ভিডিঅ'টোলৈ আহিছোঁ কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক ডাইৰেক্টলি ছাৰ্ভিচ ৰুলছখনলৈ লৈ গৈছোঁ যোনখন আপোনালোকৰ অসম ৰাজপত্ৰ মানে দি আছাম গেজেট ঠিক আছে আৰু ৰাজপত্ৰিত বিষয়া বুলি এইটো কাৰণে কোৱা হয় কাৰণ তেওঁলোক গেজেটেড অফিচাৰ ৰাজপত্ৰিত বিষয়া মানে গেজেটেড অফিচাৰ আৰু অসম ৰাজপত্ৰ মানে দি আছাম গেজেট ঠিক আছে পাব্লিছ বাই দি অথৰিটি ইয়াতে লিখা আছে ইয়াতে আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম অৰ্ডাৰ্ছ বাই দি গভৰ্ণৰ ইয়াতে গভৰ্ণৰ পাৰ্চনেল ডিপাৰ্টমেণ্টৰ পৰা ইয়াতে ইছ্যু কৰা হৈছে দিছ ৰুলছ মে বি কল দি আছাম চিভিল ছাৰ্ভিচ
চাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2015 ঠিক আছে আছাম চিভিল চাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2015 ভিত্তিত এইখিনি আছে চ' ইয়াতে যদি আমি চাওঁ দি চাৰ্ভিচ চেল কনচিষ্ট অফ দি ফলোয়িং ক্লাছেছ এণ্ড কেডাৰ্ছ ঠিক আছে ACS কেডাৰ আছাম চিভিল চাৰ্ভিচ কেডাৰটো এজ পাৰ আছাম চিভিল চাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2015 মতে এইখিনি কেডাৰ ইয়াতে ইনক্লুডেড আছে জুনিয়ৰ গ্ৰেড ছিনিয়ৰ গ্ৰেড 2 ছিনিয়ৰ গ্ৰেড 1 চিলেকশ্যন গ্ৰেড ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম আৰু কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট আছাম ঠিক আছে চ' আপোনালোকে টোটেল 5টা প্ৰমোশ্যন ইয়াতে পাব পাৰে ACS অফিচাৰ হিচাপে জইন কৰি পেলাই আৰু যদি IAS অফিচাৰলৈকে প্ৰমোশ্যন পায়গৈ তেতিয়াহ'লে ইয়াৰ ওপৰতো কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰীৰ ওপৰতো আপোনালোকে বেলেগ গ্ৰেডো পাই যাব প্ৰিন্সিপাল ছেক্ৰেটাৰী গ্ৰেডো ইয়াতে পাই যাব ইয়াতে খালি ছাৰ্ভিচ ৰুলছত কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেডলৈকে আছে আৰু আগতে জেনেৰেলি ছিলেকশ্যন গ্ৰেডটো পালে মানে IASৰ কাৰণে নমিনেট হয় কিন্তু আজিকালি ছিলেকশ্যন গ্ৰেড পালে মানে ইয়াতে ACS কেডাৰতে থাকি পেলাই ছিলেকশ্যন গ্ৰেডত চাকৰি কৰি পেলাই ছেক্ৰেটাৰী গ্ৰেড পাব পাৰিব কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেডো ইয়াতে পাব পাৰে আগতে খালি ছিলেকশ্যন গ্ৰেড পালে মানে IASলৈ নমিনেটেড হয় ইয়াতে IASলৈ নমিনেটেড হ'ব কিন্তু সকলোবোৰ নহয় কিছুমান IASলৈ নমিনেটেড হ'ব আৰু IASলৈ নমিনেট হ'বৰ কাৰণে মই কিছুমান কণ্ডিশ্যনছ আছে সেইখিনি মই ভিডিঅ'টোত ডিছকাছ কৰিম বাৰু চ' ইয়াতে কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী ৰেংক পাব মোৰ ৰিচেণ্টলি মোৰ নিজৰে একেবাৰে ক্ল'জ ফেমিলি ৰিলেটিভ এগৰাকী আছিলে মই নামটো নকওঁ তেওঁ ACS কেডাৰতে আছিলে আছাম চিভিল চাৰ্ভিচ কেডাৰতে আছিলে তেওঁ একেবাৰে কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড পাইছিলে ৰিটায়াৰমেণ্টৰ ঠিক 3 মান্থছমান আগতে কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড পাই পেলাই তেওঁ ৰিটায়াৰ হৈছে ঠিক আছে চ' ইয়াতে পাই যায় ছিলেকশ্যন গ্ৰেড ছেক্ৰেটাৰী গ্ৰেড কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেডলৈকে তেওঁ পাইছিলে চ' মই সেইটো কাৰণে এইটো বস্তু গম পাওঁ আৰু আজিকালি কাৰণ আৰু APSখিনিৰো এজ পাৰ আছাম পুলিচ চাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2025 তেওঁলোকে আজিকালি DIG লৈকে হ'ব পাৰে APS কেডাৰত থাকি পেলাই আগতে DIG হ'বৰ কাৰণে আপোনালোকৰ IPSলৈ প্ৰমোশ্যন লাগিছিলে IPSলৈ নমিনেশ্যন লাগিছিলে কিন্তু আজিকালি পাই যায় আৰু লগতে ACSতো আগতে আপোনালোকৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড পাবৰ কাৰণে আপোনালোকৰ বা ছিলেকশ্যন গ্ৰেড পাবৰ কাৰণে ছিলেকশ্যন গ্ৰেড পোৱাৰ পিছত ছেক্ৰেটাৰী গ্ৰেড পাবৰ কাৰণে আপোনালোকৰ IASলৈ নমিনেশ্যন বা প্ৰমোশ্যন লাগিছিলে কিন্তু আজিকালি IASলৈ নমিনেশ্যন প্ৰমোশ্যন নোহোৱাকৈ আপোনালোকে ছেক্ৰেটাৰী গ্ৰেড বা কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড ইয়াতে পাই যায় চ' অলপ বাকী এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় মই আপোনালোকৰ যোনখিনি মেইন ইম্পৰ্টেণ্ট হয় যোনখিনি আপোনালোকৰ জনাটো ইম্পৰ্টেণ্ট সেইখিনি বস্তু মই দেখাম ইয়াতে চ' আমি যদি ষ্টাৰ্টিঙৰ পৰা শ্বেয়াৰ কৰোঁ ষ্টাৰ্টিঙৰ পৰা যদি আমি চাওঁ প্ৰথমতে জুনিয়ৰ গ্ৰেড আহিব ঠিক আছে চ' জুনিয়ৰ গ্ৰেড আহিব জুনিয়ৰ গ্ৰেডত আপোনালোকে জুনিয়ৰ গ্ৰেড মানে প্ৰথম ষ্টাৰ্টিঙতে আণ্ডাৰ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম হ'ব পাৰে মানে যদি ছেক্ৰেটাৰীটো পষ্টিং হয় তেতিয়াহ'লে আণ্ডাৰ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ছাব ডিভিজনেল অফিচাৰ চিভিল ছাব ডিভিজনেল অফিচাৰ সদৰ সেইখিনি বস্তু পাব পাৰে আজিকালি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা তেনেকুৱা হয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ জেনেৰেলি ADCখিনিক দিয়ে আগতে ছাব ডিভিজনেল অফিচাৰ আপোনালোকৰ জুনিয়ৰ গ্ৰেডৰ পৰাই দিছিলে এছিষ্টেণ্ট কমিশ্যনাৰ ডিষ্ট্ৰিক্টবিলাকত থাকিলে এছিষ্টেণ্ট কমিশ্যনাৰ থাকিব সদৰবিলাকত DC অফিচত ইলেকশ্যন অফিচাৰ হ'ব পাৰে চাৰ্কুল অফিচাৰ হ'ব পাৰে ঠিক আছে ডেপুটি ডাইৰেক্টৰ PNRD ডেপুটি ডাইৰেক্টৰ WTP এণ্ড BC ঠিক আছে এইবিলাক বস্তু এইবিলাক পোষ্ট আপোনালোকে জুনিয়ৰ গ্ৰেডতে পাব পাৰে ডেপুটি ডাইৰেক্টৰ ঠিক আছে PNRD CNRD সেইবিলাকতো আপোনালোকে ডিপাৰ্টমেণ্টৰ নাম শুনিছে এতিয়া ACS অফিচাৰখিনি যিকোনো ডিপাৰ্টমেণ্টতে তেওঁলোকে ডেপুট হ'ব পাৰে যিকোনো ডিপাৰ্টমেণ্টত গৈ পেলাই তেওঁ অফিচাৰ বা বছ হ'বগৈ পাৰে ঠিক আছে সেইটো কাৰণে বহুতে চিভিল চাৰ্ভিচ এক্সামিনেশ্যনটো কি বুলি কয় অভাৰৰেটেড বুলি কয় অভাৰৰেটেড হোৱাৰ কাৰণ আছে কি ইয়াতে চিভিল চাৰ্ভিচ অফিচাৰখিনিতকৈ ওপৰত কাকো ধৰা নহয় চ' আটাইতকৈ এডমিনিষ্ট্ৰেটিভ পোষ্টবিলাকে আটাইতকৈ ওপৰত ঠিক আছে এতিয়া আপোনালোকৰ ইণ্ডিয়ান মিলিটাৰী ক্ষেত্ৰতো থিয়েটাৰ কামাণ্ডৰ পিছতো ডিফেন্স ছেক্ৰেটাৰী আছে থিয়েটাৰ কামাণ্ডে মানে 3টা এয়াৰফ'ৰ্চ আৰ্ম ফ'ৰ্চ নেভিৰ চিফজনেও গৈ পেলাই লাষ্টত ট্ৰাই ছাৰ্ভিচ চিফজনেও ডিফেন্স ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰে ডিফেন্স ছেক্ৰেটাৰীয়ে প্ৰাইম মিনিষ্টাৰ প্ৰেছিডেণ্টৰ লগত যোগাযোগ কৰে ঠিক আছে ইণ্ডিয়াত চ' ডিফেন্স ছেক্ৰেটাৰীজন এজন ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ কেডাৰৰ অফিচাৰ হয় চ' এডমিনিষ্ট্ৰেশ্যনটো বহুত ওপৰত ইয়াতে আপোনালোকে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেই হওক বা অন্য যোনখিনি এলাইড ছাৰ্ভিচেছ আছে সেইবিলাক ছাৰ্ভিচৰ লগত ইয়াতে তুলনা কৰি লাভ নাই এডমিনিষ্ট্ৰেশ্যন সদায় ওপৰত কাৰণ এডমিনিষ্ট্ৰেশ্যনখিনিয়ে গভৰ্ণমেণ্টক ডাইৰেক্টলি ৰিপ্ৰেজেণ্ট কৰে এতিয়া চিফ মিনিষ্টাৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে গৈ নিজে কামবিলাকটো কৰিব নোৱাৰে সেইকাৰণে ACSখিনি থাকে বা IASখিনি থাকে তেওঁৰ এজেণ্ট হিচাপে ঠিক আছে তেওঁৰ হৈ পেলাই কামবিলাক কৰে চ' তেওঁৰ সমানে ইয়াতে পাৱাৰ তেওঁলোকক দিয়া হয় চ' সেইটো কাৰণে অভাৰৰেটেড বুলি ইয়াতে কোৱা হয় আৰু বেলেগ একো নাই চ' যোনটো ফেক্ট হয় সেইখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ ইয়াতে ডেপুটি ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডেপুটি ডাইৰেক্টৰ AASC ঠিক আছে আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ তাৰপিছত ডেপুটি ডাইৰেক্টৰ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন OSD আছাম ভৱন আছাম হাউচ নিউ দিল্লী ঠিক আছে লাইচন অফিচাৰ আছাম ভৱন আছাম হাউচ নিউ দিল্লীত এডমিনিষ্ট্ৰেটিভ অফিচাৰ নাজাৰত ব্ৰাঞ্চ ছেক্ৰেটেৰিয়েট কালেক্টৰ GSC গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ কালেক্টৰ সেইখিনি পোষ্ট ইয়াতে আপোনালোকে পাব ঠিক আছে জুনিয়ৰ গ্ৰেডত তাৰপিছত যদি এটা প্ৰমোশ্যন পায় জুনিয়ৰ গ্ৰেডৰ পৰা আগতে প্ৰমোশ্যন পাওঁতে টাইম লাগি গৈছিলে কিন্তু আজিকালি প্ৰমোশ্যন জেনেৰেলি 7 to 7 বছৰ 7.5 বছৰৰ ভিতৰত আপোনালোকৰ ছিনিয়ৰ গ্ৰেডটো মানে যোনটো ADC ৰেংক থাকে সেইখিনিলে প্ৰমোশ্যন পাই যায় চ' নেক্সটটোলে
7.5 বছৰমান চাকৰি কৰাৰ পিছত আপোনালোকে প্ৰমোশ্যন পাব খালি প্ৰমোশ্যন পাবৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সামছবোৰ ক্লিয়াৰ কৰিব লাগিব ডিপাৰ্টমেণ্টেল এক্সামছ আপোনালোকৰ পাৰফৰ্মেঞ্চ চাব কেনেকুৱা ধৰণৰ হৈছে এডমিনিষ্ট্ৰেটিভ ৰিভিউ কমিটিখনে আপোনালোকক কিমান ৰেটিং দিছে সেইটোৰ ভিত্তিত আপোনালোকৰ প্ৰমোশ্যন হ'ব ইয়াতো ষ্ট্ৰাগল আছে সকলোৱে একেটা টাইমতে প্ৰমোশ্যন নাপায় ধৰক ACS অফিচাৰ 50জনে জইন কৰিলে কিন্তু ADC প্ৰথম 20জনে হ'ব তাৰপিছত আকৌ কাৰণ পৰীক্ষাটো সকলোৱে একেলগে ক্লিয়াৰ কৰিব নোৱাৰে বহুতবাৰ লাগি যায় ইমানো ইজি নহয় ডিপাৰ্টমেণ্টেল এক্সামছবিলাক লগতে এডমিনিষ্ট্ৰেটিভ ৰিভিউ কমিটিখনে আপোনালোকৰ ৰিভিউ দিব ঠিক আছে পাৰ্চনেল ডিপাৰ্টমেণ্টক চ' সেইটো ভিত্তিত তেওঁলোকে চিলেক্ট কৰে নেক্সট প্ৰমোশ্যনৰ কাৰণে আপোনালোকক চ' সেইখিনি বস্তু বহুতবিলাক কণ্ডিশ্যনছ থাকে ছাৰ্ভিচ ৰুলছ থাকে ছাৰ্ভিচত কিবা আপোনালোকে গণ্ডগোল কৰিছে নেকি সেইবোৰ আছে কেছ চলি আছে নেকি সেইবোৰ চাব চ' বহুতবিলাক বস্তু ইয়াতে কনচিডাৰ কৰা হয় মানে কি টেকেন ইনটু একাউণ্ট ইয়াতে লোৱা হয় ঠিক আছে চ' ইয়াতে ছিনিয়ৰ গ্ৰেডটোত ডেপুটি ছেক্ৰেটাৰী হ'ব পাৰে যদি আছাম ছেক্ৰেটাৰীত পষ্টিং হয় জইণ্ট ডাইৰেক্টৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আগতে কি আছিলে ইয়াৰ আগতে যদি আপুনি চাই প্ৰথম ষ্টাৰ্টিঙতে ডেপুটি ডাইৰেক্টৰ হৈছিলে PNIDত কিন্তু এতিয়া আপোনালোকে জইণ্ট ডাইৰেক্টৰ হ'ব পাৰিব ADC ৰেংক পালে মানে ঠিক আছে চ' ইয়াতে আপোনালোকে কি বুলি কয় জইণ্ট ডাইৰেক্টৰ অফ AASC জইণ্ট ডাইৰেক্টৰ ৱেলফেয়াৰ অফ SC ঠিক আছে জইণ্ট ডাইৰেক্টৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট জইণ্ট ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইয়থ ৱেলফেয়াৰ জইণ্ট ডাইৰেক্টৰ অফ ৱেলফেয়াৰ অফ TNXT গাৰ্ডেন ট্ৰাইবছ ঠিক আছে এডিশ্যনেল ডাইৰেক্টৰ লেণ্ড একুইজিশ্যন এণ্ড ৰিফৰ্মছ এডিশ্যনেল ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ প্ৰিন্সিপাল আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ ঠিক আছে এই যে ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট বা ৰিচাৰ্চ এছিষ্টেণ্ট যোনটো পষ্ট আছিলে সেই ৰিচাৰ্চ এছিষ্টেণ্টৰ পষ্টৰ ওপৰত প্ৰথমতে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আজিকালি জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হ'ল এইখিনি ৰুলছ এতিয়া অকণমান এমেণ্ড কৰিব হৈছে 2015 হয় চ' এতিয়া পষ্টবিলাকৰ নাম বদলিছে ৰিচাৰ্চ এছিষ্টেণ্টৰ পিছত ছিনিয়ৰ ৰিচাৰ্চ এছিষ্টেণ্ট আছিলে তাৰপিছত ৰিচাৰ্চ অফিচাৰ আছিলে তাৰপিছত ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ আছিলে চ' ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰা আপোনালোকে 3টা প্ৰমোশ্যন পাই পেলাই ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হ'লহেঁতেন সেইটো আপোনালোকৰ বুঢ়া বয়স পাই গ'লহেঁতেন 25 বছৰমান চাকৰি কৰিবলগীয়া হ'লহেঁতেন কিন্তু ইয়াতে ACS অফিচাৰে এটা প্ৰমোশ্যন পায় ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ ইয়াতে পাই যায় ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা এডিশ্যনেল ডাইৰেক্টৰ অফ ছাৰ্ভে এডিটৰ ইন চিফ অফ ডিষ্ট্ৰিক্ট গেজেটাৰ এইখিনি বস্তু ইয়াতে এইখিনি পোষ্ট পাব তাৰপিছত নেক্সট আকৌ 7.5 বছৰ 8 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকে ছিনিয়ৰ গ্ৰেড 1 মানে ইয়াতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গ্ৰেডটো ইয়াতে পাই যায় পষ্টটো ইয়াতে পাই যায় ছিনিয়ৰ গ্ৰেড 1ত চ' আজিকালি 15 to 18 ইয়াৰ্ছত DC হয় এজ পাৰ নতুন ছাৰ্ভিচ ৰুলছ ঠিক আছে এইখনটো 2015 ইয়াৰ পাছতো ছাৰ্ভিচটো অলপ চেঞ্জ কৰিবলগীয়া হৈছে এমেণ্ডমেণ্ট কৰিছে যদি গম নাপায় কিন্তু মইতো পোৱা নাই এমেণ্ডমেণ্ট চাগে এতিয়ালৈকে কৰা নাই কিন্তু ইয়াতে কিছুমান পোষ্ট বা ৰেংক চেঞ্জেছ কৰিব হ'ল চ' ইয়াতে এমেণ্ডমেণ্ট কৰিব মানে এনেই চেঞ্জেছ কৰিলে ডিপাৰ্টমেণ্টেলি খালি গেজেটত প্ৰকাশ হোৱা নাই চ' সেইখন চাগে বনাবলৈ বাকী আছে বনাব চাগে সোনকালে চ' ইয়াতে আপোনালোকে ছিনিয়ৰ গ্ৰেড 1 পালে মানে আজিকালি 15 to 18 ইয়াৰ্ছত পায় আগতে DC হ'বলৈ 25-26 বছৰ লাগি গৈছিল আজিকালি 15 to 18 ইয়াৰ্ছতে DC হৈ যায় ইয়াতে DC হ'লে মানে জইণ্ট ছেক্ৰেটাৰী হয়গৈ আছাম ছেক্ৰেটাৰীত পষ্টিং হ'লে ডেপুটি কমিশ্যনাৰ আজিকালি ডেপুটি কমিশ্যনাৰক ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কোৱা হ'ল ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ বুলিও এটা ৰেংক থাকে ডিষ্ট্ৰিক্টত চিফ এক্সিকিউটিভ অফিচাৰ জিলা পৰিষদ ট্ৰেড এডভাইজাৰ এণ্ড ডাইৰেক্টৰ মুভমেণ্টছ প্ৰিন্সিপাল কণ্ট্ৰলৰ এক্সামিনেশ্যন APSC ডাইৰেক্টৰ অফিচিয়েল লেংগুৱেজ ইমপ্লিমেণ্টেশ্যন চিফ ভেলুৱেশ্যন অফিচাৰ ডাইৰেক্টৰ অৰ্গেনাইজেশ্যন এণ্ড মেথডছ ইয়াতে ডাইৰেক্টৰ ৰেংক পাই যায় ডাইৰেক্টৰ অফ স্মল ছেভিংছ ডাইৰেক্টৰ অফ ষ্টেট লটাৰিজ ডাইৰেক্টৰ অফ মেন পাৱাৰ এডিশ্যনেল কমিশ্যনাৰ গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যন চ' এইখিনি ৰেংক আপোনালোকে যেতিয়া ছিনিয়ৰ গ্ৰেড 1 পায় সেইখিনি ইয়াতে এডিশ্যনেল কমিশ্যনাৰ গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যন বা সেইখিনি পোষ্ট ইয়াতে আপোনালোকে পাই যায় ঠিক আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰজন ডিষ্ট্ৰিক্টৰ আটাইতকৈ ফাৰ্ষ্ট অফিচাৰ হয় তেওঁ বহুত বেছি পাৱাৰফুল হয় গোটেইবিলাক ডিপাৰ্টমেণ্ট তেওঁৰ আণ্ডাৰত হয় চ' ইয়াতে গোটেই মেডিকেল অফিচাৰৰ পৰা আদি কৰি ইঞ্জিনিয়াৰিং অফিচাৰলৈকে ছুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰলৈকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰক ৰিপৰ্ট কৰে ঠিক আছে কাৰণ ছুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰক তেওঁৰ অফিচলৈ মাতি ৰিপৰ্ট কৰাব নোৱাৰে কিন্তু ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ছুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ বা মেডিকেলৰ হেল্থ ডাইৰেক্টৰক তেনেকৈ নিজৰ অফিচলৈ মাতি পেলাই ডিচিক ৰিপৰ্ট কৰিবলৈ ক'ব পাৰে চ' DCৰ সিমানটো পাৱাৰ থাকে ইভেন ছুপ্ৰিটেণ্ডেণ্ট অফ পুলিচকো DC অফিচত মাতি পেলাই ৰিপৰ্ট কৰিবলৈ ক'ব পাৰে যে মোক ৰিপৰ্ট কৰক বুলি কিন্তু SPয়ে DCক মাতিব নোৱাৰে ঠিক আছে চ' সেইটো কাৰণে অভাৰ ৰেটেড বুলি কোৱা হয় আৰু এতিয়া মানুহেতো অভাৰ ৰেটেড বহুতবিলাক ইউটিউবত ভিডিঅ' বনাই পেলাই হুলস্থুল কৰি থাকে কিন্তু এইটো অভাৰ ৰেটেড মানে কি আৰু পাৱাৰফুল পোষ্ট কাৰণ ইয়াতে আছাম গভৰ্ণমেণ্টক ডাইৰেক্ট তেওঁলোকে প্ৰভাইড কৰে ইয়াতে কি বুলি কয় ইলেক্টিভ নহয় চিলেক্টিভ হয় এওঁলোক গভৰ্ণমেণ্টটো ইলেক্টিভ হয় মানুহে ইলেক্ট কৰি পেলাই বনায় ইয়াতে খালি তেওঁলোক চিলেক্টিভ চিভিল ছাৰ্ভিচেছ প্ৰেষ্টিজিয়াছ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দি পেলাই ক্লিয়াৰ কৰে চ' সেইটো কাৰণে গভৰ্ণমেণ্টৰ এজেণ্ট হিচাপে কাম কৰে মানে চিফ মিনিষ্টাৰৰ এজেণ্ট হিচাপে কাম কৰে গভৰ্ণৰৰ এজেণ্ট হিচাপে ইয়াতে কাম কৰে কাৰণ চিফ মিনিষ্টাৰ গভৰ্ণৰে আহি পেলাই মানুহৰ ঘৰে ঘৰে চাই ফুৰিব নোৱাৰে বা ডিষ্ট্ৰিক্টত ৰাস্তাত নামি প্ৰত্যেকটো কাম ছল্ভ কৰিব নোৱাৰে সেইকাৰণে ইয়াতে DC থাকে বা অন্য ছাবঅৰ্ডিনেট ইয়াতে ষ্টাফখিনি থাকে চিভিল ছাৰ্ভিচৰ ঠিক আছে তাৰপিছত নেক্সট প্ৰমোশ্যনটো হৈ গ'ল সিলেকশ্যন গ্ৰেড বা ছিনিয়ৰ গ্ৰেড 1 সিলেকশ্যন গ্ৰেড বা ছিনিয়ৰ গ্ৰেড 1তে থাকে বা সিলেকশ্যন গ্ৰেডতে থাকে ইয়াতো সিলেকশ্যন গ্ৰেড 1ত আগতে সিলেকশ্যন গ্ৰেড পালে মানে
ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ হ'লে নমিনেশ্যন বা প্ৰমোশ্যন হয় আজিকালি নমিনেশ্যন নহ'লেও চিলেকশ্যন গ্ৰেড পাই যায় কিছুমান চিলেকশ্যন গ্ৰেডত নমিনেশ্যন হয় যোনবিলাকৰ ছাৰ্ভিচ ৰুল বা ডিপাৰ্টমেণ্টেল পাৰফৰ্মেঞ্চ বা ছাৰ্ভিচ যোনখিনি ছাৰ্ভিচ ভাল বা এডমিনিষ্ট্ৰেটিভ ৰিভিউ কমিটিখনে ভাল ৰেটিং দিছে আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ভালকৈ ক্লিয়াৰ কৰিছে তেওঁলোকে পায় কিন্তু এনেই জেনেৰেলি চিলেকশ্যন গ্ৰেডত পালে মানে ছেক্ৰেটেৰী পায় আছাম ষ্টেট ইলেকশ্যন কমিশ্যন ছেক্ৰেটেৰী পায় আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ছেক্ৰেটেৰী পায় আছাম ষ্টেট ইনফৰমেশ্যন কমিশ্যন ডাইৰেক্টৰ অফ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যন ডাইৰেক্টৰ অফ ফুড এণ্ড চিভিল ছাৰ্ভিচ ছাপ্লাইজ ডাইৰেক্টৰ অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্ট এণ্ড ট্ৰেইনিং ডেপুটি কমিশ্যনাৰ DDC মানে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা DDC ইয়াতে ছিনিয়ৰ চিলেকশ্যন গ্ৰেডতো DC ৰেংকটো পাই যায় ডাইৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্ছ ডাইৰেক্টৰ অফ টুৰিজম এডিশ্যনেল ডাইৰেক্টৰ ট্ৰেইনিং AASC আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ এডিশ্যনেল ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ ডাইৰেক্টৰ অফ ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছেছ ডাইৰেক্টৰ অফ চেৰিকালচাৰ এতিয়া চেৰিকালচাৰ ডিপাৰ্টমেণ্টটো হেণ্ডলুম এণ্ড টেক্সটাইলছ সেইবিলাকতো বেলেগকৈ ৰিক্ৰুইটমেণ্ট হয় কিন্তু ইয়াতে মানে ACS অফিচাৰ বা IS অফিচাৰ ইয়াতে বছ হ'বগৈ পাৰে ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইয়থ ৱেলফেয়াৰ ডাইৰেক্টৰ অফ ফাইনেন্সিয়েল ইনস্পেকশ্যন ডাইৰেক্টৰ মাইনৰিটি ৱেলফেয়াৰ বৰ্ড ডাইৰেক্টৰ অফ চিডিউল কাষ্ট ডাইৰেক্টৰ অফ ফিচাৰিজ ডাইৰেক্টৰ অফ বৰ্ডাৰ এৰিয়াজ ডাইৰেক্টৰ অফ চাৰ এৰিয়াজ ডেভেলপমেণ্ট অথৰিটি ডাইৰেক্টৰ অফ টি ঠিক আছে চাহৰ ডাইৰেক্টৰো হ'ব পাৰে ডাইৰেক্টৰ অফ ৱেলফেয়াৰ অফ টি এণ্ড এক্স টি গাৰ্ডেন ট্ৰাইবছ কমিশ্যনাৰ অফ ডিচেবল ডাইৰেক্টৰ অফ ছায়েন্স এণ্ড টেকনলজি এডিশ্যনেল ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ এইবিলাক ৰেংক ইয়াতে পায় ডাইৰেক্টৰ আছাম ইনষ্টিটিউট ৰিচাৰ্চ অফ SC এণ্ড ট্ৰাইবেল ঠিক আছে ইয়াতে এইখিনি ৰেংক পায় এইখিনি ৰেংক মানে আপোনালোকৰ চিলেকশ্যন গ্ৰেড বা ছিনিয়ৰ গ্ৰেড 1তো এইখিনি ৰেংক ইকুইভেলেণ্টলি পাই যায় ছিনিয়ৰ গ্ৰেড 1তো এইখিনি ৰেংক থাকে চিলেকশ্যন গ্ৰেডতো থাকে ছিনিয়ৰ গ্ৰেড 1তো আপোনালোকে ইয়াতে দেখিছে বহুতখিনি ৰেংক ইয়াতে আছিলে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ইয়াতো চিলেকশ্যন গ্ৰেডতো পায় চিলেকশ্যন গ্ৰেডতো আপোনালোকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হৈ দিব পাৰে কাৰণ ডিষ্ট্ৰিক্ট কমিশ্যনাৰত আপোনালোকৰ 3টামান গ্ৰেডতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'ব পাৰে চ' ইয়াতে সেইকাৰণে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ৰেংকটো অলপ ওপৰত বুলি ধৰে বা ফাৰ্ষ্ট অফিচাৰ বুলি ধৰা হয় ইয়াতে আৰু ইয়াতে আপোনালোকে যদি ভাবে হেণ্ডলুম এণ্ড টেক্সটাইল চেৰিকালচাৰ এইবিলাকতো আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত ডাইৰেক্টলি বেলেগ বেলেগ মিনিষ্ট্ৰী থাকিলেও CMA এজ এ হ'ল CMৰ তলতে থাকে গোটেইখিনি চ' CMে গোটেইখিনি যিহেতু ৰিপ্ৰেজেণ্ট কৰে গোটেইবিলাক ডিষ্ট্ৰিক্টৰ ওপৰত চ' সেইটো কাৰণে ইয়াতে ACS অফিচাৰ বা IS অফিচাৰকে এইবিলাক কি বুলি কয় ডিপাৰ্টমেণ্টৰ বছ বনাই দিয়া হয় চ' ডেট CMে নিজে নাথাকি পেলাই তেওঁলোকৰ থ্ৰুৱেদি কামখিনি কৰাব পাৰে বা CMক ৰিপৰ্ট কৰে বা তাৰ ওপৰৰ ছেক্ৰেটাৰীক ৰিপৰ্ট কৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা ইয়াতে নেক্সট প্ৰমোশ্যনটো হৈ গ'ল ডাইৰেক্ট চিলেকশ্যন গ্ৰেড ছিনিয়ৰ গ্ৰেড 1 যিকোনো এটাৰ পৰা ডাইৰেক্ট চিলেকশ্যন গ্ৰেড ঠিক আছে যেতিয়া আপোনালোকে চিলেকশ্যন গ্ৰেড ছিনিয়ৰ গ্ৰেড এইটো যোনটো 4 নম্বৰটো আছে চিলেকশ্যন গ্ৰেড ছিনিয়ৰ গ্ৰেড 1 সেইটো মাজৰ এটা পষ্ট থাকে চিলেকশ্যন গ্ৰেড /ছিনিয়ৰ গ্ৰেড 1 বুলি কোৱা হয় কিন্তু ডাইৰেক্টলি যেতিয়া চিলেকশ্যন গ্ৰেড পাব তেতিয়াহ'লে এডিশ্যনেল ছেক্ৰেটাৰী পাব ইয়াতে আপোনালোকে IS হ'লে কমপ্লিটলি নমিনেটেড হৈ যায় বা আজিকালি নমিনেটেড নহ'লেও চিলেকশ্যন গ্ৰেড ACS কেডাৰটো ইয়াতে পায় এজ পাৰ এমেণ্ডমেণ্ট ৰুলছ ঠিক আছে ছিনিয়ৰ এডিশ্যনেল কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট ছিনিয়ৰ এডিশ্যনেল কমিশ্যনাৰ অফ টেক্সেছ ছিনিয়ৰ এডিশ্যনেল কমিশ্যনাৰ অফ টেক্সেছ ছিনিয়ৰ এডিশ্যনেল কমিশ্যনাৰ অফ এক্সাইজ ছিনিয়ৰ এডিশ্যনেল কমিশ্যনাৰ অফ লেবাৰ এডিশ্যনেল কমিশ্যনাৰ অফ PNRD ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছ ঠিক আছে চ' এইখিনি পষ্ট চিলেকশ্যন গ্ৰেডত পায় এতিয়া আপোনালোকে ক'ব এক্সাইজ টেক্সেছ এইবিলাকতো বেলেগকৈ ৰিক্ৰুট কৰা হয় APSCৰ আণ্ডাৰতে থাকে চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ চ' চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজৰ পৰা 2 প্ৰমোশ্যন পায়গৈ কিন্তু তাৰ বাহিৰেও যদিহে ACS বা IS অফিচাৰ থাকে তেওঁলোকৰ বছ বঢ়াই দিয়ে কাৰণ সেইবিলাক এলাইড ছাৰ্ভিচত পৰে এলাইড ছাৰ্ভিচৰ ওপৰত এওঁলোক থাকে ঠিক আছে এডমিনিষ্ট্ৰেশ্যন চ' সেইটো কাৰণে এডমিনিষ্ট্ৰেশ্যনটো মষ্ট পাৱাৰফুল এতিয়া আপোনালোকে ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰত DTO লৈ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ DTOবিলাকে প্ৰমোশ্যন পাই পেলাই ইমানটো হ'ব নোৱাৰে 2 DTOই প্ৰমোশ্যন পাই পেলাই হ'ব পাৰে কিন্তু চবেই নোৱাৰে চ' এনেই জেনেৰেলি যদি ACS বা IS কেডাৰ থাকে তেতিয়াহ'লে ডাইৰেক্ট কমিশ্যনাৰ অফ টেক্সেছ কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট এডিশ্যনেল কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট জইণ্ট কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট ডাইৰেক্টলি তেওঁলোকে পাই যায় চিলেকশ্যন গ্ৰেডত ঠিক আছে চ' এইটো কাৰণে গোটেইবিলাক ডিপাৰ্টমেণ্টৰে বছ অ'ভাৰঅল ACS বা IS অফিচাৰখিনি থাকে এডিশ্যনেল কমিশ্যনাৰ PNRD ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছ চ' প্ৰিজনটো কমপ্লিটলি আপোনালোকৰ কি বুলি কয় পুলিচৰ আণ্ডাৰতে থাকে পুলিচৰ ইয়াতে অংশ হয় কিন্তু ইয়াতে IG প্ৰিজন হিচাপে এজন IS অফিচাৰ বা ACS অফিচাৰ ইয়াতে দিয়া হয় ঠিক আছে কাৰণ তেওঁলোকৰ আটাইতকৈ ওপৰত বুলি ধৰা হয় তাৰপিছত আহি গ'ল ছেক্ৰেটাৰী গ্ৰেডত আপোনালোকে গভৰ্ণমেণ্টৰ ছেক্ৰেটাৰী টু গভৰ্ণমেণ্ট হ'ব বা ছেক্ৰেটাৰী টু CM তেনেকুৱা ধৰণৰ ৰেংক পায় ছেক্ৰেটাৰী গ্ৰেডত আৰু কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেডত আপোনালোকে ইয়াতে কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড পায় আৰু কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড যেতিয়া পাব আপোনালোকৰ বেছিক পেটো যোনটো 30,000 আছিলে সেইটো 65,000 মান ইয়াতে হৈ যায়গৈ ঠিক আছে বাকী IS হ'লেতো আৰু বাঢ়ি যায় বেছিক পে IS হ'লে মানে ছেক্ৰেটাৰী গ্ৰেডত আপোনালোকে I think 1,10,000 1,20,000 মান পাই যায় কিন্তু ইয়াতে যদিহে আপোনালোকে যদি ACS কেডাৰতে থাকে তেতিয়াহ'লে ছেক্ৰেটাৰী গ্ৰেড পালে মানে 65,500 মান ইয়াতে কি বুলি কয় চেলাৰী হয় মানে DIG ৰেংকৰ ইয়াতে DIGৰ নিচিনা ৰেংক ইয়াতে পাই যায় আৰু যদি আমি তললৈ এবাৰ স্ক্ৰল কৰোঁ তেতিয়াহ'লে আপোনালোকে মই আৰু এটা বস্তু দেখাই দিছোঁ
ইয়াতে ডিষ্ট্ৰিক্টবিলাকত এইখিনি পোষ্ট থাকে ঠিক আছে ডিষ্ট্ৰিক্টবিলাকত যদি আপোনালোকে পোষ্টবিলাক চাই এইখিনি পোষ্ট ইয়াতে তলত ডিষ্ট্ৰিক্টবিলাকৰ পোষ্টবিলাক ইয়াতে দিয়া হৈছে আছাম ছেক্ৰেটেৰিয়েটত ইয়াতে আপোনালোকে জুনিয়ৰ গ্ৰেডত যদি চাই তলফালৰ পৰা আণ্ডাৰ ছেক্ৰেটেৰী টু দি গভৰ্ণমেণ্ট ছিনিয়ৰ গ্ৰেড টুত স্পেচিয়েল অফিচাৰ টু চিফ ছেক্ৰেটেৰী ছিনিয়ৰ গ্ৰেড টুটো আকৌ এটা পোষ্ট থাকে ডেপুটি ছেক্ৰেটেৰী টু দি গভৰ্ণৰ ছিনিয়ৰ গ্ৰেড টুত PPS টু প্ৰিন্সিপাল পাৰ্চনেল ছেক্ৰেটেৰী টু চিফ মিনিষ্টাৰ ছিনিয়ৰ গ্ৰেড টুত আকৌ ডেপুটি ছেক্ৰেটেৰী টু দি গভৰ্ণমেণ্ট ছিনিয়ৰ গ্ৰেড ওৱানত আপোনালোকে জইণ্ট ছেক্ৰেটেৰী ইয়াতে আছাম ছেক্ৰেটেৰিয়েটত পায় আৰু ডিষ্ট্ৰিক্টবিলাকত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মানে আজিকালি ডেপুটি কমিশ্যনাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হৈ গ'ল ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ চিফ এক্সিকিউটিভ অফিচাৰ জিলা পৰিষদ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছেটেলমেণ্ট অফিচাৰ SO টু কমিশ্যনাৰ্ছ অফ ডিভিজনছ ঠিক আছে এইখিনি বস্তু ইয়াতে পায় চ' এইখিনি পোষ্ট পায় চ' আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পালে বুজি পালে কেনেকুৱা কি হয় বাকী আপোনালোকৰ নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক কিমান কি হয় এনেই জেনেৰেলি মই এইখিনি ভিডিঅ' অলৰেডি বনাইছিলোঁ কিন্তু আপোনালোকে যিহেতু আগৰ ভিডিঅ'বিলাক আপডেটেড নাছিলে এতিয়া মই আপডেটেড ভিডিঅ' এটা আজি আপোনালোকৰ ৰিকুৱেষ্টত বনাই দিলোঁ ঠিক আছে আৰু এটা বস্তু ইয়াতে মই তলফালে এটা হেৰি দি দিছোঁ পোষ্টটো এইটো এবাৰ চাই লওক ইয়াতে এটা নোট দিয়া হৈছে নোটটোত লিখিছোঁ আপোনালোকে নোটটো চাওক The All India Service Act of Services Act of 1951 specifies that senior post not exceeding 33% and 1/3 in the IAS, IPS and IFS are required to be filled by promotion of officers employed in the state services. ঠিক আছে সো ইয়াতে অল ইণ্ডিয়া ছাৰ্ভিচেছ এক্ট 1951ত যোনবিলাক ছিনিয়ৰ পোষ্ট থাকে তাৰে 33% মানে ধৰক ইণ্ডিয়াত মানে কি বুলি কয় অসমত যদি টোটেল পোষ্ট IAS অফিচাৰ ইয়াতে মই অল ইণ্ডিয়া ছাৰ্ভিচৰ ACSৰ কথা কৈ আছোঁ ষ্টেটৰ চ' অল ইণ্ডিয়া ছাৰ্ভিচ আমি IASৰ লগতে চাব লাগিব IPS বা IFSটো আপোনালোকে ইগন'ৰ কৰক IPSৰ কথা অলৰেডি APS ভিডিঅ'টোত কৈছিলোঁ চ' ইয়াতে যদি আপোনালোকে IASৰ ক্ষেত্ৰত চাই যদিহে অসমত মই এনেই ছাপ'জ জাষ্ট ফৰ এক্সাম্পল কৈছোঁ IAS অফিচাৰ যদি 100জন আছে তেতিয়াহ'লে তাৰে 33% পোষ্ট ইয়াতে আছাম চিভিল ছাৰ্ভিচ অফিচাৰৰ পৰা প্ৰমোশ্যন পাই পেলাই যাব লাগিব মই যে ক'লোঁ চিলেকশ্যন গ্ৰেডটো আজিকালি ACS পোষ্টতো চিলেকশ্যন গ্ৰেড দিয়ে আৰু এনেই চিলেকশ্যন গ্ৰেডৰ পৰা আপোনালোকে IASলৈ নমিনেটেড বা প্ৰমোশ্যনো হ'ব পাৰে মানে ইয়াতে দুটা কণ্ডিশ্যন থাকে ACS অফিচাৰ হৈ থাকিলে চিলেকশ্যন গ্ৰেডটো পাবই আৰু নহ'লে চিলেকশ্যন গ্ৰেডৰ ৰেংকত আপোনালোকে কেতিয়াবা ACS অফিচাৰবিলাকৰ IAS বা কি বুলি কয় IASলৈ প্ৰমোশ্যন বা নমিনেশ্যন ইয়াতে দিয়া হয় ঠিক আছে 33% ছাৰ্ভিচ কেডাৰটো ইয়াতে ACS অফিচাৰে IASলৈ নমিনেশ্যন পাই বা প্ৰমোশ্যন পাই পেলাই ইয়াতে ফিল কৰে চ' IAS অফিচাৰ যদি ষ্ট্ৰেংথ যদি অসমত 100 থাকে জাষ্ট ফৰ এক্সাম্পল তেতিয়াহ'লে 33% তাৰে 33জন ACS অফিচাৰৰ পৰা প্ৰমোটেড IAS ইয়াতে থাকিব লাগিব ষ্টেটত ঠিক আছে তেনেকুৱা ধৰণৰ যদি ধৰক 300জন IAS অফিচাৰ ইয়াতে পোষ্ট আছে অসমত 300জন IAS অফিচাৰৰ ইয়াতে ছাৰ্ভিচ কেডাৰৰ ষ্ট্ৰেংথ আছে তেনেহ'লে 300ৰ 33% হ'লে মানে 99জন ACS অফিচাৰ IASৰ পোষ্টত থাকিব লাগিব মানে ACS অফিচাৰৰ পৰা প্ৰমোটেড IAS ইয়াতে থাকিব লাগিব চ' সেইটোৱে ছাৰ্ভিচ ৰুল ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চ' মই অলৰেডি কেইটামানৰ কৰ্চৰ কথা ক'লোৱে আৰু লগতে আপোনালোকৰ এনে জেনেৰেলি কৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা ইনক্লুডেড আছে কিন্তু কোনোবাই যদি এই দুটা বেলেগকৈ ল'ব বিচাৰিলে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 APSC আৰ্বান টেকনিকেল অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰণ আৰ্বান টেকনিকেল অফিচাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে নৱেম্বৰ 16-17ত APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষাও হয়তো জানুৱাৰী ফেব্ৰুৱাৰী ইলেকশ্যনৰ আগতে ৰিটেন এক্সামিনেশ্যনটো কণ্ডাক্ট কৰি দিব চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 পৰীক্ষাটো ডিচেম্বৰত বা জানুৱাৰীত পাতি দিব পাৰে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মই খবৰ ল'ম বাৰু ভালকৈ কেতিয়া পৰীক্ষাটো অনুষ্ঠিত কৰিব যোনখিনি নন টিচিং ষ্টাফ আছিলে জুনিয়ৰ একাউণ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট সেইবিলাক আছিলে চ' তাৰে মই খবৰ ল'ম বাৰু ইয়াতে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পৰীক্ষাবিলাকতো হৈ থাকে এতিয়াও হ'ব আপকামিং ডিচেম্বৰ জানুৱাৰীত তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এই দুটা কোৰ্চ আপোনালোকে ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে আপোনালোকে তাতে চাই ল'ব পাৰিব
লগতে কি বুলি কয় আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দিয়া আছে, আছাম চিভিল ছাৰ্ভিচ বুলি। সেই প্লে'লিষ্টত গ'লে আছাম চিভিল ছাৰ্ভিচৰ ওপৰত বা ACS অফিচাৰৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' পাই যাব। তাতে প্ৰমোশ্যন বা কি বুলি কয় হেৰিৰ মানে ট্ৰেইনিঙৰ ভিডিঅ'বিলাকো এভেইলেবল আছে, ঠিক আছে। আৰু বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকি বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম, জয় জুবিন দা। আৰু লগতে আপোনালোকে কমেণ্ট ছেকশ্যনত বা কি বুলি কয় কমেণ্ট ছেকশ্যনত পিন কৰি দিয়া আছে, আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত এই কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে, চাবলৈ নাপাহৰিব, ঠিক আছে। ইয়াতে হোৱাটছএপ নাম্বাৰ যোনটো দিয়া আছে সেইটোত মোৰ লগত যোগাযোগ কৰি কোৰ্চবিলাক ল'ব পাৰিব। PDF ফৰ্মেটত এভেইলেবল আছে, MCQs বেছড হয়, আপোনালোকৰ পঢ়িবলৈ একো অসুবিধা নহয়। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ।